এয়া হৈছে পেটুধোৱা পুখুৰী। আহোম যুগত কিছুমান মানুহৰ বিশেষকৈ কিছুমান বিশেষ ব্যক্তিৰ ঐশ্বৰিক শক্তি আছিলে আৰু সেই শক্তিৰ জৰিয়তে তেওঁলোকে নিজৰ পেটৰ ভূগৰ্ভৰ সেইবোৰ উলিয়াই ধুব পাৰিছিলে আৰু এই পুখুৰীতে ধুইছিলে। আৰু এনে কৰোঁতে কিছুমান মানুহে লক্ষ্য কৰিলে বা দেখিবলৈ পালে, তাৰ পাছতেই এই পুখুৰীৰ নাম হৈছে পেটুধোৱা পুখুৰী। আৰু এই পেটুধোৱা পুখুৰী আপোনালোকে গম পাইছে, এখন গোহাঁইবাৰী বুলি কয়, চৰাইদেউ সমীপতে। আৰু ইয়াতেই আছে সেই আহোম যুগৰ ঐতিহাসিক পেটুধোৱা পুখুৰী। আৰু সেই সময়ত পেটু উলিয়াই তেওঁলোকে ধুব পাৰিছিলে আৰু এই পুখুৰীতে ধুইছিলে। আৰু সেয়েহে এই পুখুৰীৰ নাম হ'ল পেটুধোৱা পুখুৰী। আপোনালোকে হয়তো এইফালে আহোঁতে আগত দেখিছে, তথাপিও এবাৰ দেখাই দিছোঁ। এতিয়া বাকু পুখুৰী বুলি বহুতে কয়, যিহেতু সময় বাগৰাৰ লগে লগে কিছুমান নাম আহি যায়। সেই পেটুধোৱা পুখুৰীক এতিয়া বাকু পুখুৰী বুলি কয়। আৰু এই পুখুৰীটো চাওকচোন, যথেষ্ট ডাঙৰ পুখুৰী। আৰু এই পুখুৰীত সেই সময়ত আহোম যুগৰ ব্যক্তিসকলে, বিশেষ ব্যক্তি যিসকলে কিছুমান ধ্যান ধাৰণা কৰি তেওঁলোকে শক্তি লাভ কৰিছিলে আৰু সেই ঐশ্বৰিক শক্তিৰ জৰিয়তে নিজৰ পেটৰ ভিতৰৰ পেটু ইত্যাদি ইয়াত ধুইছিলে বুলি কথিত আছে। আৰু সেই ঐতিহাসিক পুখুৰীটোত এতিয়া আমি আছোঁ আৰু এই পুখুৰীটোৰ দৃশ্য আপোনালোকক দেখাইছোঁ। এয়া হৈছে পেটুধোৱা পুখুৰী। আহোম যুগত কিছুমান মানুহৰ বিশেষকৈ কিছুমান বিশেষ ব্যক্তিৰ ঐশ্বৰিক শক্তি আছিলে আৰু সেই শক্তিৰ জৰিয়তে তেওঁলোকে নিজৰ পেটৰ ভূগৰ্ভৰ সেইবোৰ উলিয়াই ধুব পাৰিছিলে আৰু এই পুখুৰীতে ধুইছিলে। আৰু এনে কৰোঁতে কিছুমান মানুহে লক্ষ্য কৰিলে বা দেখিবলৈ পালে, তাৰ পাছতেই এই পুখুৰীৰ নাম হৈছে পেটুধোৱা পুখুৰী। আৰু এই পেটুধোৱা পুখুৰী আপোনালোকে গম পাইছে, এখন গোহাঁইবাৰী বুলি কয়, চৰাইদেউ সমীপতে। আৰু ইয়াতেই আছে সেই আহোম যুগৰ ঐতিহাসিক পেটুধোৱা পুখুৰী। আৰু সেই সময়ত পেটু উলিয়াই তেওঁলোকে ধুব পাৰিছিলে আৰু এই পুখুৰীতে ধুইছিলে। আৰু সেয়েহে এই পুখুৰীৰ নাম হ'ল পেটুধোৱা পুখুৰী। আপোনালোকে হয়তো এইফালে আহোঁতে আগত দেখিছে, তথাপিও এবাৰ দেখাই দিছোঁ। এতিয়া বাকু পুখুৰী বুলি বহুতে কয়, যিহেতু সময় বাগৰাৰ লগে লগে কিছুমান নাম আহি যায়। সেই পেটুধোৱা পুখুৰীক এতিয়া বাকু পুখুৰী বুলি কয়। আৰু এই পুখুৰীটো চাওকচোন, যথেষ্ট ডাঙৰ পুখুৰী। আৰু এই পুখুৰীত সেই সময়ত আহোম যুগৰ ব্যক্তিসকলে, বিশেষ ব্যক্তি যিসকলে কিছুমান ধ্যান ধাৰণা কৰি তেওঁলোকে শক্তি লাভ কৰিছিলে আৰু সেই ঐশ্বৰিক শক্তিৰ জৰিয়তে নিজৰ পেটৰ ভিতৰৰ পেটু ইত্যাদি ইয়াত ধুইছিলে বুলি কথিত আছে। আৰু সেই ঐতিহাসিক পুখুৰীটোত এতিয়া আমি আছোঁ আৰু এই পুখুৰীটোৰ দৃশ্য আপোনালোকক দেখাইছোঁ। এয়া হৈছে পেটুধোৱা পুখুৰী। আহোম যুগত কিছুমান মানুহৰ বিশেষকৈ কিছুমান বিশেষ ব্যক্তিৰ ঐশ্বৰিক শক্তি আছিলে আৰু সেই শক্তিৰ জৰিয়তে তেওঁলোকে নিজৰ পেটৰ ভূগৰ্ভৰ সেইবোৰ উলিয়াই ধুব পাৰিছিলে আৰু এই পুখুৰীতে ধুইছিলে। আৰু এনে কৰোঁতে কিছুমান মানুহে লক্ষ্য